আমেৰিকাৰ শান্তি চুক্তি এতিয়াও অনিশ্চয়তাত আছে। আজিৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ আছিল কাৰণ আজি ডনাল্ড ট্ৰাম্পে আজিৰ দিনটো বাছি দিছিল আজিয়ে ইৰাণ আৰু আমেৰিকাৰ মাজত শান্তি চুক্তি হ'ব হৰমুজ প্ৰণালীক লৈ। এই দাবী আছিল ডনাল্ড ট্ৰাম্পৰ আৰু ডনাল্ড ট্ৰাম্পে কৈছিল যে যি পাৰমাণৱিক যি চুক্তিক লৈ যি সংঘাত হৈছিল বা পাৰমাণৱিক অস্ত্ৰ শস্ত্ৰ ইৰাণে নিৰ্মাণ কৰাক লৈ যি সংঘাত আছিল আচলতে আমেৰিকা আৰু ইৰাণৰ মাজত সেইবোৰ পিছত হ'ব, কিন্তু অতি গুৰুত্বপূৰ্ণ সামুদ্ৰিক যিটো পথ আছে আৰু যি সামুদ্ৰিক পথৰে বিশ্বৰ আটাইতকৈ সৰ্বাধিক তেল LPG পৰিবহন কৰা হয় সেই হৰমুজ প্ৰণালীক লৈ এটা সমগ্ৰ বিশ্বৰ চকু আছিল কাৰণ আমি তাৰ ভুক্তভোগী। প্ৰত্যেকবিধ সামগ্ৰীৰ দাম বৃদ্ধি পাইছে, ইন্ধনৰ দাম বৃদ্ধি পাইছে, LPGৰ নাটনি, এই নাটনিসমূহ দূৰ কৰিব লাগিব, নহলে অনাগত দিনত সমগ্ৰ বিশ্ববাসীয়ে এক ভয়ংকৰ সংকটৰ সন্মুখীন হ'ব লাগিব। আৰু দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এটা কথা স্পষ্ট কৰি দিছিল যে অনাগত দিনত কোভিডকালীন পৰিস্থিতিৰ দৰে এটা পৰিস্থিতি আহিব পাৰে, যাৰ কাৰণে সমগ্ৰ দেশবাসীক তেওঁ সাজু হ'বলৈ কৈছিল, কমকৈ গাড়ী ব্যৱহাৰ কৰিবলৈ কৈছিল, যাৰ কাৰণে আমাৰ কেইজনমান নেতাই সেই মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মানি দুদিনমান আমাক দেখুৱাইছিল। এতিয়া সেইবোৰ তেনে পৰিস্থিতি দেখিবলৈ পোৱা যোৱা নাই, কিন্তু তাৰ মাজতে সমগ্ৰ বিশ্ববাসীয়ে ভাবি আছিল এই যুঁজখন কেতিয়া শেষ হ'ব, শান্তি চুক্তি কেতিয়া হ'ব। আৰু ডনাল্ড ট্ৰাম্পে কৈছিল যে শান্তি চুক্তি আজি হ'ব, কিন্তু ইৰাণে স্পষ্ট কৰি দিছে যে ইমান সোনকালে শান্তি চুক্তি নহয়। ইৰাণক যেনেকৈ জগাই লোৱা হৈছিল, ইৰাণক যেনেকৈ জোকাই লোৱা হৈছিল, ইৰাণে তাৰ প্ৰত্যুত্তৰ দিব। বিচাৰিলে শান্তি চুক্তি নহ'ব, এই কথা তেওঁলোকে স্পষ্ট কৰি দিছে। আৰু তাৰ মাজতে ইজৰাইলে এটা আজি উনুটা খৰ মাৰিছে, কাৰণ যিটো সময়ত ডনাল্ড ট্ৰাম্পে বাৰম্বাৰ বেঞ্জামিন নেতান্যাহুক ইৰাণক আক্ৰমণ কৰিবলৈ মানা কৰিছিল, বেইৰুটত আক্ৰমণ কৰিবলৈ মানা কৰিছিল যাতে শান্তি চুক্তিটো সোনকালে আগবাঢ়ে, কিন্তু তাৰ মাজতে আজি পুনৰ ইজৰাইলে দক্ষিণ বেইৰুটত থকা হুথি বিদ্ৰোহী ঘাটিসমূহ টাৰ্গেট কৰি এয়াৰ ষ্ট্ৰাইক কৰিছে, যাৰ ফলত এই সংঘাত অধিক বৃদ্ধি পাইছে। কাৰণ ইৰাণে যেতিয়া প্ৰথমতে যি শান্তি চুক্তিৰ মধ্যস্থতাকাৰী হিচাপে পাকিস্তানক দেখিবলৈ পোৱা গৈছিল আৰু পৰৱৰ্তী সময়ত পাকিস্তানৰ সন্দেহজনক গতিবিধি দেখিবলৈ পোৱা গ'ল, এনেকুৱা এটা খবৰ ওলালে যে ইৰাণৰ যিবোৰ যুদ্ধ বিমান আছে সেইবোৰ পাকিস্তানতে আছে আৰু পাকিস্তানে দুমুখীয়া স্থিতি গ্ৰহণ কৰিছে। তেনে পৰিস্থিতিত আজি পুনৰ ইজৰাইলে এটা খাপ আগুৱাই বেইৰুটত থকা হুথি বিদ্ৰোহীসকলক আক্ৰমণ কৰিছে আৰু তাৰ পিছত এটা কথা স্পষ্ট হৈছে যে শান্তি চুক্তি কিছু দূৰলৈ পুনৰ পিছলৈ গুচি গৈছে, কাৰণ শান্তি চুক্তি নহ'ব। কাৰণ ইতিমধ্যে কৈছো যে তেহৰানে ঘোষণা কৰিছিল যে শান্তি চুক্তি লাগ বুলিলে তেওঁলোকে নকৰে, কাৰণ ইতিমধ্যেই ইৰাণৰ আমেৰিকাই যিধৰণে বা ইজৰাইলে যিধৰণে ইৰাণৰ ওপৰত আক্ৰমণ কৰিলে, তেওঁলোকৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ খামেনিৰ মৃত্যু হ'ল, যথেষ্ট সংখ্যক উচ্চ পদস্থ বিষয়াৰ মৃত্যু হ'ল আৰু ইৰাণখন এক প্ৰকাৰ তেওঁলোকে ধ্বংস কৰি পেলালে। কিন্তু ইৰাণে এটা কথা কৈছিল যে মধ্যপ্ৰাচ্যত আমেৰিকাৰ প্ৰভুত্ব আমি খটাবলৈ নিদিওঁ, আৰু সেই কথাত কিন্তু আজিও ক'ৰবাত নহয় ক'ৰবাত ইৰাণ অটল আছে। কাৰণ ডনাল্ড ট্ৰাম্পে তেওঁ নিজে শান্তি চুক্তি বিচাৰিছে, কাৰণ তেওঁৰ মূল পইণ্টসমূহ কৈছো, পৰমাণুৰ কথা পিছত হ'ব, এই কথা ডনাল্ড ট্ৰাম্পে স্পষ্ট কৰি দিছিল যে ইৰাণৰ পৰমাণু ইছ্যু সন্দৰ্ভত আলোচনা পাছৰ পৰ্যায়ত অব্যাহত থাকিব। প্ৰাৰম্ভিক চুক্তিত এই বিষয়ে চূড়ান্ত সিদ্ধান্ত লোৱা হোৱা নাই, মানে তেওঁলোকৰ কেৱল চকু আছিল হৰমুজ প্ৰণালীৰ ওপৰত, যিটো কথাই আচলতে ইৰাণক ক্ষুণ্ণ কৰিছে। দ্বিতীয়টো হৈছে ধন মুকলিৰ বিষয়ত মতভেদ। তেওঁলোকে ধনৰ বিনিময়ত ইৰাণৰ যি বৈদেশিক মন্ত্ৰী আছে আব্বাছ আৰগাছে দাবী কৰিছিল যে চুক্তিৰ পাছত তেওঁলোকৰ বন্ধ হৈ থকা ধন মুকলি কৰি দিয়া হ'ব, কিন্তু ট্ৰাম্পে এই দাবী অস্বীকাৰ কৰি কৈছে ইৰাণক কোনো ধৰণৰ ধন দিয়া নহ'ব। তাক লৈ ইতিমধ্যেই আমেৰিকা আৰু ইৰাণৰ মাজত সংঘাত অব্যাহত আছে। তৃতীয়টো হৈছে উত্তেজনা যি আছে, চুক্তি চলি থকা কথাৰ মাজতে হৰমুজ প্ৰণালীত উত্তেজনা বৃদ্ধি পাবলৈ ধৰিছে। আমেৰিকাই দাবী কৰিছে যে ইৰাণে সেই অঞ্চলত ড্ৰোন আক্ৰমণ চলাই আছে আৰু তেওঁলোকে আমেৰিকাৰ যিবোৰ নাও আছে সেই নাওসমূহক তেওঁলোকে টাৰ্গেট কৰিছে। শেহতীয়াকৈ ভাৰতীয় নাৱৰ ওপৰতো আক্ৰমণ চলিছিল আমেৰিকাৰ ফালৰ পৰা, যাক লৈ সংঘাত বৃদ্ধি হৈছে। তেনে পৰিস্থিতিত এয়া এক জটিল বিষয় বুলি ক'ব লাগিব এনেকুৱা এক পৰিস্থিতিত, আৰু তাৰ মাজতে ইজৰাইলে আজি জ্বলাই জুইত ঘিউ ঢালিছে। তেওঁলোকে দক্ষিণ বেইৰুটত আক্ৰমণ কৰিছে, যিটো ইৰাণৰ ফালৰ পৰা যিকেইটা চৰ্ত দিয়া হৈছিল, তেওঁলোকৰ মতে চৰ্ত আছিল যে প্ৰথমতে বেইৰুট বা এই হুথি বিদ্ৰোহীসকলৰ যিবোৰ ঘাটি আছে তাত ইজৰাইলে আৰু আমেৰিকাই যৌথ অভিযান বন্ধ কৰিব লাগিব, মধ্যপ্ৰাচ্যত তেওঁলোকৰ দপদপনি বন্ধ হ'ব লাগিব, হৰমুজ প্ৰণালীক লৈ পুনৰ আমেৰিকা আৰু ইজৰাইলে কোনো ধৰণৰ দাবী কৰিব নোৱাৰিব, এনেকুৱাবোৰ স্থিতি আছিল। ধন বিচাৰিছিল, ধনৰ বিনিময়ত তেওঁলোকে মুকলি কৰি দিম বুলি কৈছিল, আৰু শেহতীয়াকৈ তেওঁলোকে কৈছিল ওমানৰ সৈতে মিলি আমি হৰমুজ প্ৰণালীটো একেলগে পৰিচালনা কৰিম। এই কথা কোৱাৰ পিছত কিন্তু আমেৰিকা আৰু ইউৰোপীয় দেশসমূহে তীব্ৰ বিৰোধিতা কৰিছিল ইৰাণৰ এই কথাটো, কিন্তু তাৰ পাছতো ইৰাণ নাচুৰ বান্ধা।
এই কাৰণে নাচুৰ বান্দা বুলি কৈছো যে এফালৰ পৰা আমেৰিকাৰ দৰে এখন মহাশক্তিধৰ দেশ আনফালে ইজৰাইলৰ দৰে এখন মহাশক্তিধৰ দেশে একেলগে ইৰানৰ ওপৰত আক্ৰমণ কৰি আছে কিন্তু তথাপিও পিছ হুহুকি অহা নাই আৰু আৰম্ভণিৰ পৰাই এই যি যুঁজ চলিছিল প্ৰায় 6 মাহ হ'ব হৈছে এই সময়ত কিন্তু তেওঁলোকৰ ফালৰ পৰা এটা কথা স্পষ্ট হৈ আছে যে শেষ মুহূৰ্তলৈকে ইৰানে যুঁজ দিব আৰু এই কথা এটা কথা স্পষ্ট হৈছে ডোনাল্ড ট্ৰাম্পে কিন্তু বাৰম্বাৰ তেওঁলোকে শান্তি চুক্তি কৰিব বিচাৰি আছে তেওঁলোকে আও প্ৰক্ৰিয়াকৈ এই গোটেই যুঁজখন কাৰণ বিগত বৰ্ষতে প্ৰথমবাৰ অপাৰেচন মিডনাইট হামাৰ যেতিয়া হৈছিল তেতিয়াই আমেৰিকাই যেতিয়া ইৰানৰ ওপৰত আক্ৰমণ কৰিছিল তেওঁলোকে টাৰ্গেট কৰিছিল তেহৰান যি ইস্পাহান বুলি যিটো অঞ্চল আছে সেই অঞ্চলসমূহত চহৰসমূহক টাৰ্গেট কৰিছিল য'ত ইৰানৰ যিবোৰ পাৰমাণৱিক ঘাটি আছে বা তেওঁলোকৰ যিবোৰ পাৰমাণৱিক কাৰ্যসূচী চলি আছে য'ত বৈজ্ঞানিকসকলে কাম কৰি আছে পাৰমাণৱিক ক্ষেপণাস্ত্ৰসমূহ আছে আৰু ইউৰেনিয়াম য'ত লুকুৱাই থোৱা হৈছিল টাৰ্গেট কৰা হৈছিল সেই অঞ্চলসমূহক আৰু আমেৰিকা আৰু ইজৰাইলে দাবীও কৰিছিল যে তেহৰান ইস্পাহান এই অঞ্চলসমূহত থকা যিবোৰ পাৰমাণৱিক ঘাটি আছে ইৰানৰ সকলো তেওঁলোকে ধ্বংস কৰি পেলাইছে আৰু ইৰানে এতিয়া পুনৰ পাৰমাণৱিক অস্ত্ৰ তেওঁলোকে নিৰ্মাণ কৰিব নোৱাৰে কিন্তু যিটো বিশ্ব যি এটমেটিক সংস্থা আছে তেওঁলোকৰ ফালৰ পৰা সেয়া দাবী অস্বীকাৰ কৰা হৈছিল তেওঁলোকে কৈছিল যে তেহৰান বা যি অঞ্চলত ইৰানৰ পাৰমাণৱিক প্ৰকল্পসমূহ আছে সেইবোৰ ভূগৰ্ভৰ বহু তলত আছে আৰু আমেৰিকাৰ আক্ৰমণত তেওঁলোকৰ কোনো ধৰণৰ ক্ষয়ক্ষতি হোৱা নাই আৰু সেই কথা বিশ্ব এটমিক সংস্থাই স্পষ্ট কৰি দিয়াৰ পাছত পুনৰ মুখ ঠেকেচা খাইছিল আমেৰিকা আৰু ইজৰাইলে আৰু তেওঁলোকে এটা কথা বিচাৰিছিল যিকোনো প্ৰকাৰে ইৰানৰ হাতত যাতে পাৰমাণৱিক অস্ত্ৰ নাহে তাৰ কাৰণে জীৱান কৰিবলগা হল সকলোখিনি আমেৰিকা আৰু ইজৰাইলে কৰিলে কিন্তু এতিয়া হৰমুজ প্ৰণালীক লৈ যি সমগ্ৰ বিশ্বত এটা ট্ৰাক দেখিবলৈ পোৱা গৈছে কাৰণ আমি তাৰ ভুক্তভোগী প্ৰত্যেকটো মুহূৰ্ততেই এলপিজিৰ দাম বৃদ্ধি পাইছে সমগ্ৰ বিশ্বতেই নাটন দেখিবলৈ পোৱা গৈছে আৰু এই নাটনিৰ কাৰণে সমগ্ৰ বিশ্ববাসীয়ে কিন্তু দুখাৰোপ কৰিছে ডোনাল্ড ট্ৰাম্পক কাৰণ ডোনাল্ড ট্ৰাম্পে ইয়াৰ আগতেও তেনেকুৱা সন্দেহজনক ভূমিকা আছিল বাৰম্বাৰ ইখনৰ পাছত সিখন দেশক ভাবুকি প্ৰদান কৰা শেহতীয়াকৈ তেওঁলোকে কিউবাৰ ওপৰত তেওঁলোকে ধমকি প্ৰদান কৰিছে যে ইৰানৰ যদি শাসন ইৰানৰ যিটো ইস্যু আছে এই ইস্যুটো শেষ হোৱাৰ পাছত আমি এবাৰ কিউবাৰ ওপৰত আক্ৰমণ কৰিম এনেকুৱা ধৰণৰ ভাবুকি প্ৰদান কৰিছে যি ভাবুকি হয়তো আমেৰিকাত থকা লোকসকলকো কৰবাত নহবাত সংকাত পেলাইছে কাৰণ আমেৰিকা এই যুদ্ধখনৰ পাছত বহুখিনি পিছ পৰি গৈছে যেটো বিশ্বৰ বিভিন্ন সমীক্ষাত প্ৰকাশ পাইছে যে ইৰাণ আৰু আমেৰিকাৰ যুদ্ধৰ পাছত আমেৰিকাৰ যি সামৰিক শক্তি আছে যিবোৰ অস্ত্ৰ-শস্ত্ৰ আছে বহুখিনি ধ্বংস হৈছে আৰু শেহতীয়াকৈ মধ্যপ্ৰাচ্যত আমেৰিকাৰ যেটো খোপনি আছিল তাত কিন্তু তেওঁলোকে কিছু পিছুৱাই আহিবলৈ বাধ্য হৈছে কাৰণ ইৰানে ধাৰাবাহিকভাৱে তেওঁলোকৰ ওপৰত আক্ৰমণ কৰি আছে মধ্যপ্ৰাচ্যত যিবোৰ আমেৰিকান সেনাৰ ঘাটি আছে তাত তেওঁলোকে আক্ৰমণ কৰি আছে আৰু এতিয়া ট্ৰাম্পে শান্তি চুক্তি বিচাৰিছে কিন্তু ইৰানে স্পষ্ট কৰি দিছে যে ইমান সোনকালে শান্তি চুক্তি নহব আৰু ইৰানৰ এই মতভেদ থকাৰ মাজতেই পুনৰবাৰ কৈছো যে ইজৰাইলেও আমেৰিকাৰ কথা নুশুনি তেওঁলোকে যুদ্ধ অব্যাহত ৰাখিছে যি দক্ষিণ বেইৰুট আছে দক্ষিণ বেইৰুটত তেওঁলোকে আক্ৰমণ কৰিছে বা লেবানন এই অঞ্চলসমূহত তেওঁলোকে আক্ৰমণ কৰি আছে যি আক্ৰমণে এই শান্তি চুক্তিৰ জটিলতা অধিক বৃদ্ধি কৰিছে কাৰণ এই যে বেইৰুটত আক্ৰমণ হৈছে এই বেইৰুটত আক্ৰমণৰ পাছত এটা কথা কোৱা হৈছিল ইৰানৰ ফালৰ পৰা যে ইজৰাইলে যদি কিবা কাৰণত লেবানন বা বেইৰুটত আক্ৰমণ কৰে তেন্তে আমিও প্ৰত্যাক্ৰমণ কৰিবলৈ বাধ্য হ'ম আৰু শেহতীয়াকৈ যি টেলিফোনিক বাৰ্তালাপ হৈছিল বেঞ্জামিন নেতানয়াহু আৰু ডোনাল্ড ট্ৰাম্পৰ মাজত তাত বাৰম্বাৰ এটা কথা ইজৰাইল আমেৰিকাৰ ফালৰ পৰা কোৱা হৈছিল যে কোনো কাৰণত ইজৰাইলে প্ৰত্যাক্ৰমণ কৰিব নালাগে কাৰণ শান্তি চুক্তিৰ বাবে আমি কাম কৰি আছো শান্তি চুক্তি বিচাৰি আছো পাকিস্তান হওক বা কাটাৰপন্থীসকল হওক তেওঁলোকৰ মাধ্যমেৰে আমি শান্তি চুক্তি বিচাৰি আছো এই কথা কোৱা হৈছিল কিন্তু তাৰ মাজতেই এতিয়া পুনৰ এই শান্তি চুক্তি কিছু পিছুৱাই গৈছে তেহৰানে যি টাইমলাইন দিছিল সেই টাইমলাইনক লৈ বিতৰ্ক আহিছে অনাগত দিনত কৰিম বুলি কৈছে আমেৰিকাৰ কথা মতে নকৰো বুলি কৈছে আমেৰিকাই যি স্থান ৰাখিব বিচাৰিছে সেই স্থানত তেহৰানৰ লোকসকল নাযাব পাৰো বুলি কৈছে কাৰণ পাকিস্তানৰ যেতিয়া প্ৰথম লানি আলোচনা হৈছিল যি 15 ঘণ্টা আলোচনা হল দ্বিতীয় লানি আলোচনাৰ কাৰণে কিন্তু আমেৰিকাই মানুহ নপঠাও বুলি কৈছিল প্ৰতিনিধিসকলক নপঠাও বুলি কৈছিল উপৰাষ্ট্ৰপতিক নপঠাও বুলি কৈছিল এতিয়া ইৰানে পুনৰ সেই তাৰ প্ৰতিশোধ ল'ব বিচাৰিছে ইৰানে এতিয়া কৈছে যুদ্ধ অব্যাহত থাকিব যদি ইজৰাইলে আক্ৰমণ কৰে তেন্তে প্ৰত্যাক্ৰমণ কৰা হ'ব যদি আমেৰিকাই আক্ৰমণ কৰে তেন্তে আক্ৰমণ কৰা হ'ব কিন্তু এই তিনিখন দেশৰ মাজত যি যুঁজ লাগি আছে বা মধ্যপ্ৰাচ্যত যি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈ আছে এই উত্তপ্ত পৰিস্থিতিৰ কাৰণে সমগ্ৰ বিশ্ববাসী হাহাকাৰ কৰিব লগা হৈছে কাৰণ হৰমুজ প্ৰণালী যি প্ৰণালী অত্যন্ত গুৰুত্বপূৰ্ণ এটা পথ সামুদ্ৰিক পথ যি পথেৰে
যথেষ্ট সংখ্যক তেল LPG অহা যোৱা কৰে আৰু সেই প্ৰণালী যদি ব্যৱহাৰ কৰিব নোৱাৰে বা তেতিয়া কিন্তু যথেষ্ট অসুবিধাৰ সন্মুখীন হয় একাৰণে সকলোৰে চকু আছিল ডনাল্ড ট্ৰাম্পে দাবী কৰিব পাৰে কিন্তু ইৰানে শান্তি চুক্তি নকৰে আৰু আজিৰ দিনটো আছিল অত্যন্ত গুৰুত্বপূৰ্ণ কিন্তু এতিয়ালৈকে যি দেখা পোৱা গৈছে সকলোৱে আশা কৰি আছিল কিন্তু কিছু সময় পূৰ্বে যি খবৰ আহিছে তাত এটা কথা আহিল যে ইজৰাইলে দক্ষিণ বেৰুটত আক্ৰমণ কৰিছে হুথি বিদ্ৰোহী ঘাটিসমূহত যদি আক্ৰমণ চলি আছে তেন্তে শান্তি চুক্তি কেনেকৈ হ'ব আৰু ইয়াৰ পিছতেই সকলো চিন্তাত পৰিছে মূল্য বৃদ্ধি LPGৰ নাটনি পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি কেনেকৈ এই সমস্যাৰ সমাধান হ'ব তাক লৈ সমগ্ৰ বিশ্ববাসী কিন্তু এতিয়া চিন্তিত হৈ পৰিছে ধন্যবাদ